জীৱনত এটাটো সদায় থাকি যাব জলবৈশ্য নাটকখন অসমৰ সবাই যে দেখিলে অকল মইহে নেদেখিলো নগতিয়াব এইবিলাক দেখি কিবা মানে ভয়হে লাগে দেখো আপুনি এইবিলাক লৈ কিয় টেনচন লৈ আছে দাদা বিয়াখন হ'বনে বাৰু এই দাদা মই আছোতো মই কৈছো মই আপোনাৰ বিয়া পাতি দি ছোৱালী ঘৰত সোমোৱা প্ৰথম সন্তানটোলৈকে দায়িত্ব মোৰ দায়িত্ব ল'ব নালাগে নহয় দাদা খালি আপুনি মাটি বেচা পইচাটো মোৰ হাতত সযতনে দিব তাৰপিছত চাব আপোনাৰ পৰিয়াল মই কি মজাকে চলাম সদায় সদায় যে মই জলবৈশ্য নাটকখন নেদেখিছো মই মানে গেন্ধেলি হৈছে না চি এই যে অজাজনৰ ঘৈণীয়েক যেন ধৃত মাষ্টৰ মূৰ্খটো ধৃত মাষ্টৰ নহয় ধৃতৰাষ্ট্ৰ আৰু ঘৈণীয়েক যে চকু বান্ধি থাকে এন্ধাৰী গান্ধাৰী এনাৰ্চি নামটো আচ্ছা দাদা এটা আপোনাৰ কি নাই তোৰ দুখ নাই দেই আচ্ছা দাদা আপোনাক এটা কথা সুধো আপুনি বা লাষ্ট টাইম মোক গেদাৰি কৰিব নেকি কি কোৱা নকৰো মই এটা কথা কৈছো মোৰ এক্সপিৰিয়েঞ্চ ঘৈণী আৰু জুই সদায় খাবলৈ হয় না মই ক মেচটো আৰু মেচৰ কাঠিটো চা ভিতৰতে সোমাই থাকিব ঘঁহি দিলে ভমককে মাৰে বাবা বেছি উদাহৰণ দিব নালাগে বিয়াখন আহি আছে মোৰ এনেই টেনচন বাঢ়ি আছে দেই জোৱাই মই তোমাক কিবা এটা সহায় কৰিব পাৰিলে মোৰ ভাল লাগে আপুনি মোক বহুত সহায় কৰিছে দাদা মাটিখিনি পইচাটো মোক দিব মোক একো নালাগে আপুনি এইবোৰ একো হেডেক নল'ব দায়িত্ব মোৰ আপুনি খালি পাইপ চাফা কৰক পাইপ মানে হৈছে আমাৰ কিটচেনৰ বেচিনৰ পাইপৰ পৰা বাথৰুমলৈকে কোনো পাইপত জাম থাকিব নালাগে হ'ব জোৱাই হ'ব নতুন কইলা আগত নহলে লাজ পাব হ'ব বাকী আপোনাৰ বিয়া মানে নাটক শেষ হ'ল নমাব পাৰ ককাইদেউ বিয়া যে বহুত ধুমধামে পাতিম আমি তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে তোৰ শহুৰৰ ঘৰলৈ আছে বিশেষ কপিছে বিয়াহে মৰিছো